মানে ঘৰত অকল মা দেউতা ভাইটিও নাথাকে, ময়ো তাৰ মানে মাহঁতৰ মোৰ মানুহটো ঘৰত আছিলোঁ। তাৰপিছত কালি মই যেনে তেনে পানী হ'লেও মানে পাৰ হৈ পিনি আহিলোঁ ঘৰলৈ। আহি মানে ইমানেই বেয়া দৃশ্য, এতিয়া আমি ভিতৰত সোমাবই পোৱা নাই, ইয়ালৈকে বোকা। তথাপিও মই মানে মোৰ সৰু ছোৱালী এজনী 2 বছৰীয়া আছে, তাইক লৈ হ'লেও মই মানে এইবোৰ চব ঘৰবোৰ চফা কৰিছোঁ। দেউতা মোৰ চাকৰিয়ে কৰিছিলে, তেওঁ ৰিটায়াৰ হ'ল, কিন্তু চাকৰি কৰিছিলে যদিও মানুহৰ মানে চবফালেতো পইচা ইমান হেৰি নহয়। বস্তু যিমানখিনি নিলে মানে চাকৰি কৰিলেও সেইখিনি গোটাবলৈ মানে বহুত মানে বছৰ লাগিব, মানে তেনেকুৱা একো কৰিব নোৱাৰিলে তেওঁ। মইতো বানপানী দেখা নাই, মোৰ দেউতাহঁতেও দেখা নাই বোলে আজিলৈকে। তেনেকুৱা মানে ইমান পটককৈ আহিলে আমি মানে একো ভাবিবই নোৱাৰিলোঁ, তেনেকুৱা হ'ল। দিয়ক, এনেধৰণে আচলতে কোনেও কাকো আচলতে এই মুহূৰ্তত ভাষা নাই একো ক'বলৈ। ঘৰত আছিলোঁ হা, তাৰপিছত এতিয়া থাকিবলৈ ঘৰ নাইকিয়া হ'ল, অ'ত আছোঁ ত'ত আছোঁ এনেকৈ আছোঁ। ঘৰ মানে এই অৱস্থাই নাই, একদম মানে ভঁৰাল গঁৰাল যি আছিলে চব নাই, কাপোৰ কানি মানে যি আছিলে চব একোৱে, ঘৰ উটি গ'ল, একোৱে নাই, কাঁহী বাতি কাপোৰ। নাজিৰাৰ ভেবাচুক গোহাঁইগাঁও। অঁ এনাই এতিয়া মাহীহঁতৰ ঘৰত আছেগৈ, দদৌ ক'ৰবাত আছেগৈ, মানে মাহীহঁতৰ ঘৰতে, মই ঘৰতে আছোঁ আৰু এতিয়া মানে মাহীৰ লগতে আছোঁ। নাই মই এতিয়া পঢ়া নাই, শেষ হৈ গ'ল। অঁ ঘৰ উটি গ'ল, এতিয়া ঘৰৰ মানে বস্তু একো চিন নাইকিয়া হ'ল আৰু গোটেই। 19 জুলাইৰ পৰা উজনি অসমৰ ৰাইজ আচলতে বানে কেনেধৰণে তেওঁলোকক জমৰ যাতনা ভোগালে তাক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মই যি স্থানত আছোঁ এয়া ৰজাপুল গোহাঁইগাঁও। ৰজাপুল গোহাঁইগাঁৱৰ পৰিৱেশটো সহযোগে দেখুৱাব, কেমেৰাটো ঘূৰাই দিলে তেওঁ এই স্থানৰ ৰাইজ বিশেষকৈ কৃষিপ্ৰধান ৰাইজ আছিলে, গোটেই কৃষিভূমি এতিয়া পলস, সহযোগে পৰিৱেশটো দেখুৱাব, কেৱল পলস। ইয়াত আচলতে বহু দূৰলৈ কেৱল পানী 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 হৈ আছিল, এতিয়া পানী কিছু পৰিমাণে শুকাইছে, কিন্তু অৱস্থা অত্যন্ত বেয়া। তেওঁলোকে কেমেৰাটো ঘূৰাই দিব। ভাইটি পাইছানে ধুনীয়া হেৰিখিনি পাই আছা? পাইছোঁ, পাইছোঁ। কি পঢ়ি আছা? মই এবাৰ 7ত। বহুত অসুবিধা হৈছিলে? অসুবিধা হৈছিলে। অঁ গাঁৱত পানী কিমান সোমাইছিলে? পানী আমাৰ ইমানমান হ'লগৈ। নিজক হেৰি কৰিব পাৰিলা ন? অঁ নিজক কৰিব। আচলতে আমি আজি এই স্থানত আহিছোঁ, সাধ্য অনুসাৰে কিবা এটা লৈ আহিবৰ বাবে চেষ্টা কৰিছোঁ, সেয়া কেতিয়াও বহুত বেছি নহয়। আমি কিছু অতি কম সময়ৰ ভিতৰত এইখন গাঁৱলৈ আহিম। এইখন গাঁও যথেষ্ট আচলতে, যদিও যথেষ্ট ৰাইজে কিন্তু দলে বলে আহি বান সাহাৰ্য দিছে, কিছুমান গাঁৱে কিন্তু সাহাৰ্যৰ পৰা বঞ্চিত হৈছে এইকাৰণে, কাৰণ ভিতৰত তেওঁলোকৰ গাঁও, ৰাইজে গম পোৱা নাই। মই সেইবাবে কৈছোঁ, এয়া হৈছে নাজিৰাৰ ৰজাপুল গোহাঁইগাঁও। গোহাঁইগাঁৱৰ ৰাইজে কিন্তু বৰকৈ পোৱা নাই আপোনালোকে? পোৱা নাই মানে দিছে যদিও মানে সিমান পোৱা নাই, সামৰ্থ্য অনুসৰি দিছে আৰু মানে ইয়াৰ পৰিস্থিতি বহুত বেয়া। ইয়াত মানে পূৰা মানে সকলোৰে মানে ঘৰত মানে পূৰা পানী সোমালে, আৰু মানে ভিতৰবিলাক বস্তু যিখিনি আছে সেইখিনি মানে প্ৰায়ভাগেই দামী দামী বস্তুবিলাকে মানে বেয়া হৈছে আৰু। এতিয়া সাহাৰ্য দিছে, পলম হৈছে মানে ধৰক, আৰু কিন্তু মানে মোটামুটি আৰু যিখিনি মানে দিবলগীয়া দিছে আৰু দিন পাইছোঁ আৰু। সাহাৰ্য তেওঁলোকে আচলতে যেনেধৰণে পাব লাগে মানে কি, ৰাইজে গম পোৱা নাই নিশ্চিতভাৱে। মই সেইবাবে কৈছোঁ ৰজাপুল গোহাঁইগাঁৱলৈ যদিও সাহাৰ্য যথেষ্ট আহিছে, কিন্তু এইফালে অহা নাই। বাইদেউ অকণমান বস্তু চস্তু চাগে একো বচাব নোৱাৰিলে নহয় বাইদেউ? ঘৰ উটি গ'ল আপোনাৰ? ঘৰে দুৱাৰে বস্তুৱে পাতে বহুত উটি গৈছে। ঘৰটো কোনটো আছিলে? ঘৰটো আমাৰ চুকলে আছিলে, ইয়াত এইটো বনাইছিলে মানে সম্পূৰ্ণ নহ'লে, একো মানে ইয়াত পানী সুবিধা নাই, লেট্ৰিন বাথৰুমৰ সুবিধা নাই, কাৰেণ্টৰ সুবিধা নাই, একো কৰিবই পৰা নাই আজিলৈকে। এতিয়া ঘৰে চৰে উটি গৈছিল, বস্তুৱে বাহানিয়ে উটি গ'ল। বচাব মানে কি হ'ল, আমাৰ ৰাতিপুৱাৰ পৰা বানপানী সোমাইছিলে কাৰণে বস্তু দুটামান উলিয়াইছিলোঁ, যিকেইটা উলিয়াইছিলোঁ সেইকেইটাও নষ্ট হ'ল, আৰু গোটেই ঘৰে দুৱাৰে মানে ভাঙি চিঙি চব বহুত বস্তু উটি গ'ল। মানে আহিছে, নহা নহয়, একেবাৰে নাই অহা বুলি নকওঁ, পাই আছোঁ বাৰু। আমাৰ এইফালে মানে ধৰক সোমাই আছে বুলি হয়তো গাঁওখন গম নাপায়, সেইটো কাৰণে। নাই আমাৰ ঘৰে চৰে গ'ল, আৰু মোৰ মাহঁতৰ ঘৰ গোটেই ভঁৰালে চোৱালে লৈ গ'ল। মানে ধান চান মানে একোৱে নাই, চাউল ধান মানে আমাৰ সকলো গ'ল।
নমস্কাৰ, আমি আপোনালোকৰ মাধ্যমে যদি চৰকাৰক আমি এটা কথা ক'ব খুজিছোঁ। আমাৰ বানপীড়িত অঞ্চললৈ যথেষ্টখিনি সুবিধা দল সংগঠনে দিছে, ব্যক্তিগতভাৱে হওক বা বিভিন্ন দল সংগঠনে। তথাপি আমি চৰকাৰক এটা কথা ক'ব খোজোঁ, আমাৰ ইয়াত যিমানখিনি লোকচান কৰিলে কেৱল ৰেচনৰ বস্তুকেইটা আমাৰ ইয়াত যোগান নহয়, অলপ যদি আৰ্থিক সাহাৰ্য এটা দিয়ে তাৰমানে মানুহৰ মূল্যৱান বস্তু কিছুমান গুচি গ'ল, তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তু কিটো দৰকাৰ হয় সেইটো কিনি ল'ব পাৰিলেহেঁতেন। তাৰমানে যথেষ্ট সাহাৰ্য দি আছে আৰু আৰ্থিকভাৱে যদি অকণমান আৰ্থিকভাৱে অনুদান আপোনালোকক লাগিব নাই, কাৰণ আপোনালোকৰ সকলো শেষ, খেতি মাটি সকলো শেষ, একো নাই। পশুধনৰ পৰা আদি কৰি তাৰমানে যথেষ্টখিনি জনধনলৈকে গুচি গৈছে। এই অকল ৰেচন বা এইটো দিলেইটো নহ'ব ন, কিন্তু প্ৰয়োজনীয় বস্তুকেইটা যিকেইটা দৰকাৰ হয় কিনিবৰ কাৰণে তাৰমানে গৃহস্থ ঘৰে যদি চৰকাৰে আৰ্থিকভাৱে বা কোনোবা দলৰ সংগঠনে দিয়ে, আমি তেওঁলোকলৈ আমি চিৰদিনৰ কাৰণে কৃতজ্ঞ হৈ ৰ'ম। তাৰমানে নিশ্চয় যথেষ্ট প্ৰয়োজন আছে, সহযোগে কিছু আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। কোনেও আচলতে এখন গাঁও বুলি নহয়, নাজিৰাৰ কোনেও নিজৰ ঘৰ দুৱাৰ, বহুতে নিজৰ ঘৰ দুৱাৰ উটি গুচি গৈছে, ঘৰ দুৱাৰৰ পৰা তেওঁলোকে বচাব নোৱাৰিলে। যিহেতু আমি এই স্থানলৈ আহিছোঁ কাৰণ বহু লোকে, কিন্তু ভাল লাগিছে এটাই, দলে বলে সকলোৱে সাহাৰ্য দিবৰ বাবে আহিছে, দলে বলে আহিছে। তাৰপিছতো আচলতে এই স্থান যিহেতু অকণমান ভিতৰত, গতিকে তেওঁলোকে মানে মই আপোনালোকে ভণ্টি তোমালোকে পাইছা মানে সেই সময়টো অত্যন্ত ভয়ংকৰ সময় আছিল। মই মানে নাছিলোঁ, মোৰ মা ঘৰ ইয়াত নাজিৰাত। মই মানে কালি আহিছোঁৱে, ইমান মানে বেয়া লগা অৱস্থা। মই মানে যদিও ডিব্ৰুগড়ত আছোঁ, মই মানে ভাত পানী একো খাব পৰা নাই। মা ঘৰ পাকঘৰ চাকঘৰ মানে কাঁহী বাতি একোৱে নাই, চব ডুবিলে। মানে ঘৰত অকল মা দেউতা, ভাইটিও নাথাকে, ময়ো তাৰ মানে মাহঁতক মোৰ মানুহটো ঘৰত আছিলোঁ। তাৰপিছত কালি মই যেনে তেনে পানী হ'লেও মানে পাৰ হৈ পিনি আহিলোঁ ঘৰলৈ। আহি মানে ইমানেই বেয়া দৃশ্য, এতিয়া আমি ভিতৰত সোমাবই পৰা নাই, ইয়ালৈকে বোকা। তথাপিও মই মানে মোৰ সৰু ছোৱালী এজনী 2 বছৰীয়া আছে, তাইক লৈ হ'লেও মই মানে এইবোৰ চব ঘৰবোৰ চফা কৰিছোঁ। তেনেকুৱা ঘৰ বস্তু নাই, কাঁহৰ কাঁহী বাতিটো সেইবোৰ বুট গ'ল নে উটি গ'ল কি, এতিয়া আমি মানে কাঁহীও নাই আমাৰ, ইমান এনেকুৱা অৱস্থা হৈছে। ভাত খাবলৈ এজন মানুহে মানে একেখন কাঁহীতে মানে 2-3জনে খাবলগীয়া হৈছে, তেনেকুৱা হৈছে আমাৰ অৱস্থা। মানে আহি পিনিহে মই দেখিছোঁ, যদিও মানে মোবাইলত দেখি আছিলোঁ ইমান হৈছে বুলি নাজানো, মানে আহিয়ে গম পাওঁ। আৰু গাঁওখনতো ক'বই নালাগে, ইফালে চুকৰ মানুহখিনি, মোৰ আইতা ঘৰ কিবা কিবি মানে গোটেই নাই, ঘৰে নাই। মোৰ মানে কালি আহি মাত চাত চব নাইকিয়া হৈ গৈছে, মানে ইমানেই বেয়া অৱস্থা। চব ঘৰ উটি গ'ল, ধান, আমাৰ ধান মানে কিমান বছৰৰ ধান আছিলে মাহঁতৰ ঘৰত, মানে চব শেষ, চব এতিয়া গজালি ওলাই আছে। কুকুৰা হাঁহটো ক'বই নালাগে। দেউতা মোৰ চাকৰিয়ে কৰিছিলে, তেওঁ ৰিটায়াৰ হ'ল, কিন্তু চাকৰি কৰিছিলে যদিও মানুহৰ মানে চবফালেতো পইচা ইমান হেৰি নহয়। বস্তু যিমানখিনি নিলে মানে চাকৰি কৰিলেও সেইখিনি গোটাবলৈ মানে বহুত মানে বছৰ লাগিব, মানে তেনেকুৱা একো কৰিব নোৱাৰিলে। তেওঁ যিমানখিনি মানে ৰিটায়াৰ হৈও বস্তু গোটাইছিলে সেইখিনিও মানে নাই, চব শেষ। অকল মানে মানুহকেইটাই জীয়াই আছে, প্ৰতি ঘৰ মানুহে তেনেকুৱা। মই মানে ইয়ালৈ আহিহে অনুভৱ কৰিছোঁ যে ইমান বেয়া দৃশ্য মানে দেখিবলৈ পাম বুলি। মইতো বানপানী দেখা নাইয়ে, মোৰ দেউতাহঁতেও দেখা নাই বোলে আজিলৈকে। তেনেকুৱা মানে ইমান পটককৈ আহিলে আমি মানে একো ভাবিবই নোৱাৰিলোঁ, তেনেকুৱা হ'ল। নাই একো নাই, চব মৰিলে। মানুহবোৰ যেনে তেনে মানে আছে, জীয়াই আছে আৰু মানুহবোৰ। গছৰ ওপৰত বাৰু ইয়াত তেনেকৈ মই গম নাপাওঁ, কিন্তু ইয়াততো প্ৰায় কমেই চৰ্ট দিয়া মানুহৰ ঘৰ, যোন যেনেকৈ মানে য'ত পাইছে ভঁৰালে চৰালে সোমাই তেনেকৈ মানে বাচিলে আৰু যেনে তেনে, তেনেকুৱা হৈছে। মানে ইমানেই বেয়া অৱস্থা, মানে আপোনালোক সাহস হৈ থাকিব। আচলতে অত্যন্ত ভাষাৰে আচলতে বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ। আমি এই স্থানলৈ আহিছোঁ আৰু কিছুদিনৰ পিছত অতি কম সময়ৰ ভিতৰতে আমি এই স্থানত পুনৰ আহিম। আমি সত্যতা তুঠৰ পৰিয়াল আহি তেওঁলোকক যি পাৰোঁ সাধ্য অনুসাৰে সহায় কৰিবলৈ চেষ্টা কৰিম। আজি কিবা এটা পৰ্যাপ্ত পৰিমাণৰ কিবা এটা লৈ আহিছোঁ, এয়া কেতিয়াও একোৱেই নহয়। আৰু বেছি ভাল লাগিছে অসমৰ প্ৰতিগৰাকী হৃদয়বান ৰাইজে দলে বলে ওলাই আহিছে। আজি যেতিয়া আমি যোৰহাটৰ পৰা এই নাজিৰা অভিমুখে আহিছোঁ, গোটেই নাজিৰাত ভিৰ কৰি দিছে দল সংগঠন হৃদয়বান ৰাইজে। সঁচাকৈ আপোনালোক এনেধৰণে ওলাই আহক, দলে বলে ওলাই আহক। এইসকল ৰাইজ যে অকলশৰীয়া নহয়, আমি তেওঁলোকৰ লগত আছোঁ, তাক আমি বুজাব লাগিব। মামা কিবা বচাব পাৰিলেনে? একো বচাব নোৱাৰিলোঁ। ছাগলী 15টা গ'ল, তাৰপৰা ধান চাউল গ'ল, বস্তু উটুৱাই নিলে, আৰু কুকুৰা নিলে 200মান, হাঁহ নিলে 50টামান। একো কৰিব নোৱাৰিলোঁ, পানী মোৰ ইমানলৈকে হ'ল, প্ৰথমতে বাচি আহিছোঁ। ঘৰত আমাৰ অকল ল'ৰাটোৱে মই আছোঁ।
যেনে তেনে আহি দেউতাকৰ ঘৰত সোমালোহি। দিয়ক, এনেধৰণে আচলতে কোনেও কাকো আচলতে এই মুহূৰ্তত ভাষা নাই একো ক'বলৈ। বাইদেউ অকণমান সেই সময়ত হয় 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 আচলতে হয় কোনেও কাকো আচলতে মই পুনৰ কৈছোঁ একো ভাষা নাই, ক'বলৈ ভাষা নাই। এই স্থানত যেতিয়া ৰাইজ আহিব তেতিয়া বুজি পাব আচলতে এই ৰাইজৰ দুৰ্দশা, কেনেধৰণে তেওঁলোক আচলতে জীৱন এতিয়া অতিবাহিত কৰিব লগা হৈছে। বতৰ কিছু ফৰকাল হৈছে, বানপানী শুকাইছে, কিন্তু গোটেই পলস, কৃষিপ্ৰধান ৰাইজ, অৱস্থা নাই, একোৱে নাই। আমাৰ ঘৰ দুৱাৰ একোৱে নাই। ঘৰ উটি গ'ল, ভঁৰাল উটি গ'ল, গোহালি উটি গ'ল, একোৱে বচাব নোৱাৰিলোঁ। মাত্ৰ মানুহকেইটা জীৱনটোহে বচাইছোঁ আৰু খেতি পথাৰৰ গোটেই পলসে পুতি পেলালে। ৰাইজৰ চকু পানী আচলতে কি ক'ম, ইয়াত আহি বাতৰি কৰাৰো এটা মানে কিবা এটা কোৱাৰ পৰিৱেশ নাই। গতিকে এটাই কৈছোঁ, ৰাইজ দলে বলে আহক, তেওঁলোকক সহায় যেনেধৰণে কৰি আছে কৰি যাওক। আৰু চৰকাৰ প্ৰশাসনে এইসকল ৰাইজক কিন্তু চৰকাৰে যথেষ্ট তেওঁলোকৰ গুৰু দায়িত্ব আছে, তেওঁলোকক আকৌ ঠন ধৰি উঠাবৰ বাবে, তেওঁলোকক পুনৰ সংস্থাপন কৰি দিবৰ বাবে। এনাহঁতৰ ঘৰত আছিলোঁ হা, তাৰপিছত এতিয়া থাকিবলৈ ঘৰ নাইকিয়া হ'ল, অ'ত আছোঁ ত'ত আছোঁ এনেকৈ আছোঁ। ঘৰ মানে অৱস্থাই নাই, একদম মানে ভঁৰাল গঁৰাল যি আছিলে চব নাই, কাপোৰ কানি মানে যি আছিলে চব একোৱে, ঘৰ উটি গ'ল, একোৱে নাই, কাঁহী বাতি কাপোৰ। নাজিৰাৰ ভেবাচুক গোহাঁইগাঁও। অঁ এনাই এতিয়া মাহীহঁতৰ ঘৰত আছেগৈ, দদৌ ক'ৰবাত আছেগৈ, মানে মাহীহঁতৰ ঘৰতে, মই ঘৰতে আছোঁ আৰু এতিয়া মানে মাহীৰ লগতে আছোঁ। তুমি কি পঢ়ি আছিলা? নাই মই এতিয়া পঢ়া নাই। ঘৰৰ অৱস্থা মানে একদম শেষ হৈ গ'ল। ঘৰ উটি গ'ল, এতিয়া ঘৰৰ মানে বস্তু একো চিন নাইকিয়া হ'ল আৰু গোটেই ঘৰ সেনেকৈ আৰু ঘৰৰ মানে দেউতাই ধান চাউল বিকি পিনি সেনেকৈ বজাৰ হেৰি কৰি আছিলে আৰু মানে খুৱাই আছিলে, এতিয়া আৰু একোৱে নাই বাকী। দেউতা সেনেকৈ হাজিৰা চাজিৰা কৰি আছিলে আৰু। তোমাৰ ঘৰটো কোন জেগাত বুলি ক'লা? ঘৰটো নাজিৰা ৰজাপুল ভেবাচুক। অৱস্থা নাই মানে একেবাৰে নাই আৰু ঘৰৰ বস্তু একেবাৰে নাই। ঘৰৰ এড্ৰেছটো, তোমাৰ এড্ৰেছটো মোক তোমাৰ নাম্বাৰটো লৈ দিবাচোন, ঘৰৰ এড্ৰেছটো দিবা। আমি মানে যি পাৰোঁ আমাৰ চেষ্টা কৰিম, চৰকাৰকো জনাবৰ বাবে চেষ্টা কৰিম আৰু কি কৰিব পাৰি আমি। আপোনালোকৰ ঘৰো উটি গৈছে, ঘৰ আপোনাৰ ঘৰো উটি গ'ল। বাইদেউৰ মই মন্তব্য লৈছিলোঁ, আপোনাৰ ঘৰো পাকঘৰত মানে যিমানখিনি কাঁহৰ বাচন বৰ্তনৰ পৰা গেছ মানে একো নাই, মিলৰ ঘৰৰ ভিতৰত অকল ঘৰটো যেনে তেনে আছে। তাৰপৰা এটা ছাইডটো গোটেই খান্দিয়ে নিলে। নাজিৰাত এতিয়া আচলতে আমি একো ভাষা বিচাৰি পোৱা নাই, কি ক'ম। যাৰ ওচৰলৈ আহিছোঁ তেওঁ কৈছে ঘৰ উটি গ'ল। কাৰোবাৰ আচলতে ঘৰত যদি অকণমান কেনেবাকৈ ঘৰৰ অৱশিষ্ট ৰৈ গৈছে, কিন্তু ঘৰৰ ভিতৰত পলস সোমাব নোৱাৰে। এতিয়া কোন ক'লৈ যাব, ক'ত থাকিব, কি কৰিব, তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী জীৱন সংগ্ৰাম কেনেধৰণে চলাব, সেয়া আচলতে এক বৃহৎ এটা প্ৰশ্নবোধক হৈ পৰিছে। ল'ৰা ছোৱালী কিতাপ পত্ৰ নাই, একোৱে নাই, মুঠৰ ওপৰত ইয়াত কি আছে বুলি প্ৰশ্ন নাই, একোৱেই তেওঁলোকৰ নাই। নাজিৰাত এতিয়া শিৱসাগৰত কেৱল সকলো শেষ বুলি ক'লেও ভুল কোৱা নহ'ব।